হয় ঋতুমণি এই মুহূৰ্তত মই নলবাৰীৰ বেলালুনা ছবিগৃহত উপস্থিত আছোঁ আৰু নলবাৰীৰ বেলালুনা ছবিগৃহত কালি 5টাকৈ দৰ্শনী হৈছিল ৰৈ ৰৈ বিনালে আজিও 5টাকৈ দৰ্শনী হ'ব 10 বজাৰ পৰা আৰম্ভ হ'ব এই দৰ্শনী কিন্তু তাৰ পূৰ্বে মই হলটোৰ বাহিৰৰ সেই দৃশ্য সুন্দৰকৈ দেখুৱাব বিচাৰিছোঁ ইতিমধ্যে দৰ্শক আহি ভিতৰত প্ৰৱেশ কৰিছে আৰু এই যি হল ছবিগৃহ এই ছবিগৃহৰ সন্মুখতে বৰ সুন্দৰকৈ লিখা আছে মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি সুন্দৰকৈ আৰু জুবিনৰ সুন্দৰ ছবি অংকন কৰা হৈছে আৰু আচলতে গোটেই হলটোৰ চাৰিওপিনে যদি আমি চাওঁ জুবিনময় এক পৰিৱেশ আৰু ইয়াত সেলফি পইণ্টৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে মই সেইটো দেখাই ল'ব বিচাৰিছোঁ আৰু তাৰপিছতে আমি হলৰ ভিতৰত প্ৰৱেশ কৰিম কাৰণ ইতিমধ্যে বহুখিনি দৰ্শক ছবিগৃহৰ ভিতৰত প্ৰৱেশ কৰিছে মই পুনৰ কৈছোঁ যে এই যিটো ছবিগৃহ নলবাৰীৰ বেলালুনা আৰু এই বেলালুনা ছবিগৃহত কালি যিহেতু 5টাকৈ দৰ্শনী অনুষ্ঠিত হৈছিল আৰু আজিও 5টাকৈ দৰ্শনী অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে জানিব পৰা গৈছে যে এই 5টাকৈ দৰ্শনীৰ টিকট বিক্ৰী হৈছে আৰু মই ভিতৰৰ পৰিৱেশ জানিবলৈ চেষ্টা কৰিম মই এই মুহূৰ্তত ছবিগৃহৰ ভিতৰলৈ যাবলৈ প্ৰয়াস কৰিছোঁ কাৰণ ছবিগৃহৰ ভিতৰত ইতিমধ্যে যথেষ্ট সংখ্যক লোক প্ৰৱেশ কৰিছে আৰু কালি সুন্দৰকৈ শৃংখলাবদ্ধভাৱে তেওঁলোকৰ যি ছবি প্ৰদৰ্শন কৰা হৈছিল 5টাকৈ দৰ্শনী প্ৰদৰ্শন কৰা হৈছিল আৰু আজিও 5টাকৈ দৰ্শনী প্ৰদৰ্শন কৰা হ'ব এই ছবিগৃহত আমি এই ছবিগৃহৰ ভিতৰৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ আৰু অনুৰাগীৰ কাষলৈ যাব বিচাৰিম ক'ৰ পৰা আহিছে কি ক'ব যথেষ্ট আগ্ৰহ আছিল উদ্বিগ্ন হৈ আছিল মানুহে ছবিখন চোৱাৰ কাৰণে আৰু আপোনালোকে আজি আহি এই দৰ্শনী চাব কি ক'ব বহুত হেঁপাহ লৈ আহিছোঁ মনত জানো জুবিনদাৰ শেষৰখন ছবিখন আৰু চাই বহুত যথেষ্ট ইম'চনেল হ'ম সেইটোও জানো কিন্তু তথাপিও আহিছোঁ আৰু চাব সাহস গোটাই ধন্যবাদ নিশ্চয় মানুহৰ আচলতে আৱেগ আছে ইচ্ছা আছে যাৰ কাৰণে তেওঁলোকে ইতিমধ্যে অতি আগ্ৰহেৰে হেঁপাহেৰে ৰৈ থকা ৰৈ ৰৈ বিনালে চাবলৈ আহিছে ক'ৰ পৰা আহিছে কি ক'ব হয় আমি দেউলাল ৰামপুৰৰ পৰা আহিছোঁ জুবিনদাৰ চিনেমাখন আমি চাম বুলি আশা আছিল বহুত আৰু আজি সেইটো আশাটো পূৰণ হ'ব সেইটোৱে কি ক'ব হয় বহুত ইচ্ছা আছিল আজি ইচ্ছাটো পূৰণ হ'ব ক'ৰ পৰা আহিছে একেলগে আহিছোঁ আমি গোটেইকেইজন দেউলাল ৰামপুৰ হয় টিকেট কেতিয়া কাটিছিল টিকেট যোনদিনা খোলা দিছে সোনদিনাখনে কাটিছোঁ আমি মই পুনৰ যদি এই ছবিগৃহৰ দৃশ্য দেখুৱাব চেষ্টা কৰি মোৰ সহযোগী ৰাজুৱে দেখুৱাব ইতিমধ্যে দৰ্শক আসন গ্ৰহণ কৰিছে আৰু 10 বজাৰ লগে লগে আৰু আমি আপোনালোকক নলবাৰীৰ পৰা কিছু পৰিৱেশ দেখুৱালো আমাৰ সাংবাদিক নকুল তালুকদাৰৰ জৰিয়তে আমি পুনৰ আপোনালোকক দেখুৱাই যাম বঙাইগাঁৱে হওক বা নলবাৰীৰ চিনেমা হলসমূহৰ পৰিৱেশ